আজি হৈছে 31 তাৰিখ আৰু জুবিন দা ভাগৰ ৰৈ ৰৈ বিনালে চিনেমাখন আজি এই চিনেমা হলত আজিৰ পৰা ষ্টাৰ্টিং আৰম্ভ হৈছে। আমাৰ ইয়াত ৰাতিপুৱা 5টা বজাৰ পৰা শ্ব' দিছে আৰু এতিয়া স্কুল আহোঁতে মই দেখি আহিছোঁ মানুহ ৰাস্তা ভৰ্তি হৈ আছে চিনেমা চাবৰ কাৰণে। ফাৰ্ষ্ট শ্ব' চাগে শেষ হ'বলৈ হ'ল। এতিয়া মই 7:30মান বজাত সেইখন পাইছিলোঁহি, মানে ফাৰ্ষ্ট শ্ব' খতম হ'বলৈ হ'ল চাগে। এতিয়া ছেকেণ্ড শ্ব' কাৰণে মানুহ ৰখি আছে সোমাবলৈ ভিতৰত। বহুত মানুহ, বহুত বেছিয়ে মানুহ। আৰু মই টিকেট নাপালোঁ, মানে 2 তাৰিখৰ দিনাখনি পালোঁ। এতিয়া 2 তাৰিখৰ দিনাখনিয়ে চাব লাগিব। আৰু যোনে যোনে চাগে প্ৰথম আজি তাৰিখত যোনে যোনে টিকেট পাইছে তেহেঁতি টিকেটৰ কাৰণে কিমান কষ্ট কৰিছে চাগে ক'বলৈ মানে বাকী নাই। তেওঁলোকে নিজে গম পাইছে মানে কিমান কষ্ট কৰিবলগীয়া হৈছে। আৰু টিকেট বুলিবলৈ মানে নায়েই, কমেও এসপ্তাহমানলৈ যিমান দিনলৈকে টিকেট অনলাইনত দেখাই আছে বা হেৰি কৰি আছে, টিকেট নাই, চব বুকিং। এটা চিটো খালী নাই পাবলৈ। আমাৰ লখিমপুৰত 3টাকৈ হল আছে, 3টা হলৰ ভিতৰতে নাই। এটা হলৰ মুঠতে টিকেট ওলাবলৈ নাপায়, ছেকেণ্ডো নালাগে, টিকেট মানে টিকেট খতম হৈ যায়। মানে অনলাইন বুকিং কৰিবলৈ মানুহে নাথাকে, ডাইৰেক্ট অফলাইনে গোটেই টিকেটেই লৈ থৈ দিয়ে, অনলাইনলৈ নাথাকে। আশা কৰোঁ চিনেমাখন পূৰা হিট মাৰিব। অকল আমাৰ অসমততো এনেও হ'বই আৰু ক'ব নালাগে, এনেকুৱা ৰেকৰ্ড বনিব মানে এটা অসমত, যাতে এনেকুৱা চিনেমাৰ ৰেকৰ্ডখন মানে অসমীয়া চিনেমা মানে ৰেকৰ্ডটো যে অসমত এইটো কোনো ভাঙিব নোৱাৰিব, এনেকুৱা এটা ৰেকৰ্ড হৈ যাব। আৰু গোটেই ভাৰততে যিহেতু ৰিলিজ কৰিছে, ইণ্ডিয়াতে চব হেৰিয়তে চবতে চাগে মই ভাবিছোঁ যে মানে চিনেমাখনে এটা ৰেকৰ্ড কৰিব লাগে যে মানে বলিউডৰ হওক বা চাউথৰ হওক ইণ্ডাষ্ট্ৰি মানে চব হিলি যাব লাগে, মানে যাতে যে সিহঁতি গম পাব লাগে যে এখন চিনেমা ইণ্ডাষ্ট্ৰিটোৱে যদি এতিয়ালৈকে গম পোৱা নাছিলে জুবিন দা কোন, যে এতিয়া এই ৰৈ ৰৈ বিনালেখনে গম পোৱাই দিব লাগিব যে জুবিন দা কোন আছিলে। এইফালে মানে দৰ্জাখন মানে লকটো কৰি থোৱা আছিলে, লকটো কৰি থওঁতে মানে গাৰ্জেনে মানে পটকৈ আহি জোৰত টানি দিলে, লকটো বেয়া হৈ থাকিলে। এতিয়া বাহিৰ ফালেদি খোল নোখোৱা হৈ গ'ল, লক অ'পেন হৈ আছে দেখিছে নহয়, বাহিৰ ফালেদি মানে খোল নাখায়। পটকৈ কেবুলডাল ছিগি গ'ল নে কিবা হ'ল চাগে। তাকে এতিয়া ভাবিছোঁ খুলি পিনি নিজে প্ৰথমতে চাই লওঁচোন কি হৈছে। যদি কেবুলডাল হৈ আছে কেবুলডাল আনি লগাব লাগিব, নহ'লে বেলেগ কিবা হ'লেতো মেকানিকৰ ওচৰতে যাব লাগিব। উপায় নাই, ফাৰ্ষ্ট মই খুলিছোঁ আৰু খুলিবলৈ ষ্টাৰ্ট কৰি দিছোঁ। খুলি পিনি চাই লওঁ, চেক কৰি চাই মেলি লওঁ, যদি নিজে ঠিক কৰিব পাৰোঁ কৰিব লাগিব, নহ'লে গেজত নিব লাগিব। দেখাই থাকিম আপোনালোকক কি হৈছে কি নাই হোৱা, ভিডিঅ'টো চাই থাকিব। আৰু ৰৈ ৰৈ বিনালে যদি কোনোবাই চাবলৈ গৈছিলে মোৰ ভিউৱাৰ্ছ, আজি যদি ভিডিঅ'টো চাই থকা কোনোবাই যদি ফাৰ্ষ্ট দিনাখনি চাবলৈ গৈছে 31 তাৰিখৰ দিনাখনি, কমেণ্ট কৰি নিশ্চয় জনাব জয় জুবিন দা। এফালে এইটো খুলি মেলি চালোঁ, কিন্তু ইয়াত মানে কেবুল নাথাকে। কিছুমান কেবুল থাকে নহয়, কেবুল ছিষ্টেম নহয়, ডাইৰেক্ট লকৰ সৈতে ৰডৰ নিচিনাকৈ এডাল থাকে, ৰডডালেদিয়ে কাম কৰে। ইফালে মানে লকটো ভাগি গ'ল, এই টনা লকটো এটা ছাইডে ভাগি গ'ল মই দেখাইছোঁ। এফালে লকটো এই ছাইডটো মানে ভাগি গ'ল, সেইকাৰণে এতিয়া খোল খোৱা নাই। সেই লকটো চেঞ্জ কৰিবলগীয়া হ'ব এতিয়া। হিমন্ত মামা আহিছিলে কালি আমাৰ লখিমপুৰলৈ, ডক্টৰ ভূপেন হাজৰিকাৰ মূৰ্তি উদ্বোধনী কৰিবলৈ, আৰু আজি মেডিকেল কলেজত কিবা আছিলে, তাকে এতিয়া এইফালেদি গৈ আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। জুবিন দাক ন্যায় কেতিয়া দিব ঠিক নাই। দি আছে বৰষুণ, অকল বৰষুণ বুলিয়ে নহয়, আজি গোটেই অসমে কান্দিছে। যিদিনাখনি জুবিন দা নাইকিয়া হৈছিলে ঠিক তেনেদৰে আজি জুবিন দা চিনেমাখন মুক্তি লাভ কৰিলে, যিহেতু ৰৈ ৰৈ বিনালে। আৰু চাই পিনি এতিয়া ইনষ্টাগ্ৰামৰ ৰিল কেইটামান পাইছোঁ, মানুহে কানি অৱস্থা বেয়া। তাকে কি হয় নাজানো। আৰু 2 তাৰিখৰ দিনাখনি মোৰ টিকেট আছে, 2 তাৰিখৰ দিনাখনি চাবলৈ যাম। কেনেকুৱা পৰিস্থিতি হয় আপোনালোককো দেখাবলৈ চেষ্টা কৰিম, কি হয়গৈ। তাকে কিবা লাগিছে মানে। আৰু বতৰ দেখিব পাইছে নহয়, বতৰেও কান্দি দিছে। আৰু যোনদিনাখনি সৌসজা ষ্টেডিয়ামত জুবিন দাক ৰখা হৈছিলে সেইদিনাখনিও তাত বৰষুণ, আৰু আজি চাগে গোটেই অসমতেই বৰষুণে দি আছে চাগে। আৰু এতিয়া স্কুল ছুটি হ'ল, স্কুলৰ ল'ৰা ছোৱালীবিলাক লৈ ঘৰলৈ যাওঁ বলক। এতিয়া ল'ৰা ছোৱালী চবক নমাই মেলি ল'লোঁ। আৰু বতৰ দেখিব পাইছে নহয় কেনেকুৱা হৈ আছে, একদম পূৰা ঠাণ্ডা নমাব। আৰু দেখিছে নহয় পূৰা ঠাণ্ডা নমাব এতিয়া পূৰা। নহ'লে আজি কালিলৈকে ধৰি ঠাণ্ডা অকণো নাছিলেই, আজিও ইমান ঠাণ্ডা নাই বাৰু, কিন্তু আজি বৰষুণ যাক দিছে, লাহে লাহে ঠাণ্ডা হ'ব। আৰু ৰাসও যা যোগাৰ চলি আছে আমাৰ ইয়াত, কেনেকুৱা কি চলি আছে আহিবলৈ হোৱাই নাই, কাৰণ আমাক খোৱা ঢুকালে, আমাৰ মাহেকীয়া এতিয়ালৈকে যোৱাই নাই, সকাম হৈ গৈছে ৰিচেণ্ট, সেইকাৰণে ৰাসো কৰিব নাপায়। যিহেতু দেখাব আহিম, আৰু দেখাব আহিবতো পাই, ইমান ভালকৈ নাজানো, মানে ষ্টেজৰ ওপৰত উঠিব নাপায় বুলি গম পাওঁ, আৰু কৰিব নাপায় বুলি। তাকে যিমানখিনি পাৰোঁ এনেই যদি দেখাব পাৰোঁ আহিম।